বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গোলাঘাটত বীৰ লাচিত সেনাৰ উদ্যোগত বিভিন্ন দল সংগঠন আৰু গোলাঘাট জিলা সাংবাদিক সংস্থাৰ বিষয়ববীয়া উপস্থিতিত বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে আৰু ইতিমধ্যে তেওঁলোকে এটা দায়িত্ব অৰ্পণ কৰিছে। যিসকলে এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশ ল'ব তেওঁলোকে প্ৰতিগৰাকীয়ে একোজোপাকৈ গছপুলি ৰোপণ কৰাৰ লগতে লালন পালন কৰি ডাঙৰ দীঘল কৰা দায়িত্বটো সেই ব্যক্তিজনৰ ওপৰত থাকিব। যদিহে কিবা কাৰণত সেই গছপুলিটো ভালকৈ জীয়াই নুঠে বা লালন পালন নকৰে তেতিয়া সেই ব্যক্তিজনৰ ওপৰত তেওঁলোকে জৰিমনা ভৰিছে যে তেওঁ এটা পুলি যদি মৰে দুটা পুলি ৰোপণ কৰিব লাগিব। এই ব্যতিক্ৰমী কাৰ্যসূচীৰ বাবে বীৰ লাচিত সেনাৰ উদ্যোগত যি আজি কাৰ্যসূচী হৈছে এই কাৰ্যসূচীৰ জৰিয়তে আমি উপলব্ধি কৰিছোঁ যে এক পৰিৱেশৰ প্ৰতি তেওঁলোকে সজাগতাৰ যি প্ৰচেষ্টা চলাইছে তাক আমি শলাগ লৈছোঁ। খুব সুন্দৰভাৱে আজি দিনটো পাৰ কৰিছোঁ আৰু এইটো বীৰ লাচিত সেনা বুলি নহয়, গোলাঘাট জিলাৰ সকলো ৰাইজে ইয়াত সহযোগিতা কৰিছে। সাংবাদিক সন্থাৰ প্ৰতিজন ব্যক্তিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোলাঘাটৰ বিভিন্ন দল সংগঠনে আমাৰ লগত আহি সহযোগ কৰিছে। লগতে আমাৰ নুমলীগড় শোধনাগাৰত টেংকাৰ সন্থাৰ যিসকল সভাপতি সম্পাদক আহিছে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা প্ৰচেষ্টা আমি হাতত লৈছিলোঁ যে যদি এটা গছপুলি আমি ৰুওঁ, আজি 5 জুন তাৰিখেতো প্ৰত্যেকজন মানুহে 5 জুন বুলিয়ে নহয়, প্ৰতিদিনাখনে এটা গছপুলি ৰোৱা এটা আমাৰ অভ্যাস থাকিব লাগে, অভ্যাস আগবঢ়াব লাগে। কিন্তু আমি 5 জুন বুলি ক'লে বিশ্ব পৰিৱেশৰ দিনাখন যিহেতু গছপুলি ৰুওঁ, কিন্তু 6 তাৰিখলৈ দেখোঁ যে ছাগলীটোৱে বা গৰুটোৱে আহি গছপুলিটো খাই দিয়ে। সেইবাবে আমি চিন্তা কৰিলোঁ যদি আমি গছপুলিটো ৰুওঁ, সেই গছপুলিটো এজন ব্যক্তিৰ এগেইনষ্টত আমি এটা গছপুলি উপহাৰ হিচাপে বীৰ লাচিত সেনাৰ তৰফৰ পৰা দিছোঁ। কিন্তু এটা বস্তু ঠিক যে প্ৰতিপালন কৰি লালন পালন কৰাৰ সম্পূৰ্ণ দায়িত্ব কিন্তু সেই পাৰ্টিকুলাৰ মানুহজনৰ। এটা গছপুলি আমি এজন ব্যক্তিকে আমি চঞ্জাইছোঁ, সেই ব্যক্তিজনে গছপুলিটো ৰুৱে। যদি কেনেবাকৈ সেই গছপুলিটো ছাগলীয়ে খায় বা কিবা কাৰণত যদি মৰিবলৈ হয় তেতিয়া সেই মানুহজনৰ ওপৰত আমি এটা ফাইন ৰাখিছোঁ। ফাইনটো হৈ গ'ল 2টা গছপুলি তেওঁ ৰোপণ কৰি ডাঙৰ। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গোলাঘাটত বীৰ লাচিত সেনাৰ উদ্যোগত বিভিন্ন দল সংগঠন আৰু গোলাঘাট জিলা সাংবাদিক সংস্থাৰ বিষয়ববীয়া উপস্থিতিত বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে আৰু ইতিমধ্যে তেওঁলোকে এটা দায়িত্ব অৰ্পণ কৰিছে। যিসকলে এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশ ল'ব তেওঁলোকে প্ৰতিগৰাকীয়ে একোজোপাকৈ গছপুলি ৰোপণ কৰাৰ লগতে লালন পালন কৰি ডাঙৰ দীঘল কৰা দায়িত্বটো সেই ব্যক্তিজনৰ ওপৰত থাকিব। যদিহে কিবা কাৰণত সেই গছপুলিটো ভালকৈ জীয়াই নুঠে বা লালন পালন নকৰে তেতিয়া সেই ব্যক্তিজনৰ ওপৰত তেওঁলোকে জৰিমনা ভৰিছে যে তেওঁ এটা পুলি যদি মৰে দুটা পুলি ৰোপণ কৰিব লাগিব। এই ব্যতিক্ৰমী কাৰ্যসূচীৰ বাবে বীৰ লাচিত সেনাৰ উদ্যোগত যি আজি কাৰ্যসূচী হৈছে এই কাৰ্যসূচীৰ জৰিয়তে আমি উপলব্ধি কৰিছোঁ যে এক পৰিৱেশৰ প্ৰতি তেওঁলোকে সজাগতাৰ যি প্ৰচেষ্টা চলাইছে তাক আমি শলাগ লৈছোঁ। খুব সুন্দৰভাৱে আজি দিনটো পাৰ কৰিছোঁ আৰু এইটো বীৰ লাচিত সেনা বুলি নহয়, গোলাঘাট জিলাৰ সকলো ৰাইজে ইয়াত সহযোগিতা কৰিছে। সাংবাদিক সন্থাৰ প্ৰতিজন ব্যক্তিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোলাঘাটৰ বিভিন্ন দল সংগঠনে আমাৰ লগত আহি সহযোগ কৰিছে। লগতে আমাৰ নুমলীগড় শোধনাগাৰত টেংকাৰ সন্থাৰ যিসকল সভাপতি সম্পাদক আহিছে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা প্ৰচেষ্টা আমি হাতত লৈছিলোঁ যে যদি এটা গছপুলি আমি ৰুওঁ, আজি 5 জুন তাৰিখেতো প্ৰত্যেকজন মানুহে 5 জুন বুলিয়ে নহয়, প্ৰতিদিনাখনে এটা গছপুলি ৰোৱা এটা আমাৰ অভ্যাস থাকিব লাগে, অভ্যাস আগবঢ়াব লাগে। কিন্তু আমি 5 জুন বুলি ক'লে বিশ্ব পৰিৱেশৰ দিনাখন যিহেতু গছপুলি ৰুওঁ, কিন্তু 6 তাৰিখলৈ দেখোঁ যে ছাগলীটোৱে বা গৰুটোৱে আহি গছপুলিটো খাই দিয়ে। সেইবাবে আমি চিন্তা কৰিলোঁ যদি আমি গছপুলিটো ৰুওঁ, সেই গছপুলিটো এজন ব্যক্তিৰ এগেইনষ্টত আমি এটা গছপুলি উপহাৰ হিচাপে বীৰ লাচিত সেনাৰ তৰফৰ পৰা দিছোঁ। কিন্তু এটা বস্তু ঠিক যে প্ৰতিপালন কৰি লালন পালন কৰাৰ সম্পূৰ্ণ দায়িত্ব কিন্তু সেই পাৰ্টিকুলাৰ মানুহজনৰ। এটা গছপুলি আমি এজন ব্যক্তিকে আমি চঞ্জাইছোঁ, সেই ব্যক্তিজনে গছপুলিটো ৰুৱে। যদি কেনেবাকৈ সেই গছপুলিটো ছাগলীয়ে খায় বা কিবা কাৰণত যদি মৰিবলৈ হয় তেতিয়া সেই মানুহজনৰ ওপৰত আমি এটা ফাইন ৰাখিছোঁ। ফাইনটো হৈ গ'ল 2টা গছপুলি তেওঁ ৰোপণ কৰি ডাঙৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।